আজিৰ এই ভিডিঅ'টিত আছামিজ কালচাৰৰ ৰিলেটেড কেইটামান এমচিকিউ আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ফাৰ্ষ্ট কুৱেশ্যনটি চোৱাচোন। কুৱেশ্যনটো আছিল যে বৰপেটা সত্ৰ ৱাজ এষ্টাব্লিছ বাই হোম, অৰ্থাৎ বৰপেটা সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিলে। অপশ্যন চোৱাচোন। এত দিছিলে আমাক মাধৱদেৱ, অপশ্যন বিত দিছিলে দামোদৰদেৱ, অপশ্যন নম্বৰ চিত দিছিলে মথুৰা দাস বুঢ়াআটা আৰু অপশ্যন নম্বৰ ডিত দিছিলে শংকৰদেৱ। ভিডিঅ'টো অলপমান দীঘলীয়া হ'ব, তোমালোকে মনোযোগেৰে চাই যাবা, ঠিক আছে। আমাক কুৱেশ্যনত সুধিছিল যে বৰপেটা সত্ৰ ৱাজ এষ্টাব্লিছ বাই হোম, বৰপেটা যে সত্ৰ আছিলে এই সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিলে। তোমালোকৰ যিসকলে আনচাৰসমূহ জানা আমাক কমেণ্ট ছেকশ্যনত জনোৱাচোন। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ কি হ'ব? বৰপেটা যি সত্ৰ আছে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে। অপশ্যন নম্বৰ এইটো হ'ব কাৰেক্ট এনচাৰ। বৰপেটা সত্ৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1505 শকত অৰ্থাৎ 1583 খ্ৰীষ্টাব্দত, ঠিক আছে, 1583 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিলে। তেওঁ ইয়াত 8 বছৰ বাস কৰিছিল আৰু মথুৰা দাস বুঢ়াআটাক সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হিচাপে নিযুক্তিও দিয়া হৈছিল। গতিকে এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ এইটো হ'ব কাৰেক্ট আনচাৰ। এতিয়া চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 2। কুৱেশ্যনটো আছিল ইন হুইচ এৰিয়া কুখান গান ইজ পপুলাৰ, অৰ্থাৎ কুখান গানসমূহ কোন ঠাইত জনপ্ৰিয় আমাক সুধিছে। অপশ্যন চোৱাচোন। এত দিছিলে আমাক গোৱালপাৰা, অপশ্যন নম্বৰ বিত দিছিলে বৰপেটা, অপশ্যন চিত দিছিলে দৰং আৰু অপশ্যন নম্বৰ ডিত দিছিলে ধুবুৰী। সুধিছে আমাক ইন হুইচ এৰিয়া কুখান গান ইজ পপুলাৰ, কুখান গানসমূহ কোন ঠাইত জনপ্ৰিয়। গতিকে শুদ্ধ উত্তৰ কি হ'ব তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনোৱাচোন। এই কুৱেশ্যনটিৰ যিটো শুদ্ধ উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ এত থকাটো কাৰেক্ট হ'ব গোৱালপাৰা। কুখান গানসমূহ গোৱালপাৰা বেছি জনপ্ৰিয়, ঠিক আছে। আৰু এই কুখান গান পশ্চিম অসমৰ কোচ ৰাজবংশী লোকসকলৰ মাজত অধিক জনপ্ৰিয় এক হৈছে লোকনাট্য। আৰু এই কুখান গানৰ মূল বিষয়বস্তু হৈছে ৰামায়ণৰ কাহিনীৰ ওপৰত আধাৰিত। এই গীত নাটৰ জৰিয়তে সাধাৰণ মানুহৰ মাজত আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ বিস্তাৰ কৰা হয়। গতিকে অপশ্যন নম্বৰ এইটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এতিয়া চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 3। কুৱেশ্যনটো আছিল হুইচ সত্ৰ ৱাজ এষ্টাব্লিছ বাই আহোম কিং জয়ধ্বজ সিংহ, অৰ্থাৎ আহোম ৰজা জয়ধ্বজ সিংহই কোনটো সত্ৰ স্থাপন কৰিছিল বা কোনখন সত্ৰ স্থাপন কৰিছিল সুধিছে। অপশ্যন এত আছিলে কুৰুৱাবাহী সত্ৰ, অপশ্যন বিত দিছিলে আমাক আউনীআটী সত্ৰ, অপশ্যন চিত দিছিলে বৰপেটা সত্ৰ আৰু অপশ্যন নম্বৰ ডিত দিছিলে দক্ষিণপাট সত্ৰ। আমাক সুধিছিল যে হুইচ সত্ৰ ৱাজ এষ্টাব্লিছ বাই আহোম কিং জয়ধ্বজ সিংহ, আহোম ৰজা জয়ধ্বজ সিংহই কোনখন সত্ৰ স্থাপন কৰিছিলে। গতিকে উত্তৰটো আমাক কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱাচোন কাৰেক্ট আনচাৰ কোনটো হ'ব। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো আউনীআটী সত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই আউনীআটী সত্ৰ স্থাপন কৰিছিল। আউনীআটী সত্ৰ আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই মাজুলীত স্থাপন কৰিছিল। তোমালোকে মনত ৰাখিবা আউনীআটী সত্ৰ ক'ত আছে কেতিয়াবা সুধিব পাৰে। আউনীআটী সত্ৰ আছে মাজুলীত, ঠিক আছে, এইটো মনত ৰাখিবা। মাজুলীত আছে আউনীআটী সত্ৰ। আৰু কেতিয়া স্থাপন কৰিছিল সেইটোও কেতিয়াবা সুধিব পাৰে। 1653 শকত আৰু 1600 খ্ৰীষ্টাব্দত যদি লিখা তোমালোকে 1631 খ্ৰীষ্টাব্দত, ঠিক আছে, 1631 খ্ৰীষ্টাব্দত এই সত্ৰ স্থাপন কৰা হৈছিল। আৰু এই যিখন আউনীআটী সত্ৰ আছে এইখন অসমৰ অন্যতম শ্ৰেষ্ঠ আৰু পুৰণি সত্ৰ। গতিকে এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব। এতিয়া চাওঁ আহা নেক্সট কুৱেশ্যনটি। হাস্য ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি, অৰ্থাৎ হাস্য উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে আমাক সুধিছে। অপশ্যন চোৱা। এত আছিলে বড়ো,
বড়োসকলে অপশ্যন বিত আছিলে মিচিংসকলে অপশ্যন চিত দিছিলে কাৰ্বিসকলে আৰু অপশ্যন নাম্বাৰ ডিত দিছিলে চাহ জনজাতিৰ লোকসকলে হাছা যিটো উৎসৱ আছে এই উৎসৱটো কোনটো সম্প্ৰদায়ৰ লোকে পালন কৰে তোমালোকে আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনোৱাচোন ইকুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নাম্বাৰ চিত থকাটো কাৰ্বি হাছা উৎসৱ কাৰ্বি সম্প্ৰদায়ে উদযাপন কৰে আৰু এই উৎসৱটো কাৰ্বি জনজাতিৰ লোকসকলৰ শস্য চপোৱাৰ উৎসৱ বা কৃষি উৎসৱ ঠিক আছে গতিকে অপশ্যন নাম্বাৰ চিটো এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ হ'ব এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটি আছিল পৰাগ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি যিটো পৰাগ উৎসৱ আছে এই পৰাগ উৎসৱটো কোনটো সম্প্ৰদায়ৰ লোকে উদযাপন কৰে সুধিছে অপশ্যন এত আছিলে চাহ জনজাতিৰ লোকসকলে অপশ্যন নাম্বাৰ বিত দিছিলে মিচিংসকলে অপশ্যন চিত দিছিল কাৰ্বিসকলে আৰু অপশ্যন নাম্বাৰ ডিত দিছিলে বড়োসকলে গতিকে এই যিটো পৰাগ উৎসৱ আছে কোনসকল লোকে পালন কৰে তোমালোকে আমাক জনোৱাচোন কমেণ্ট ছেকশ্যনত কাৰেক্ট আনসাৰটো কি হ'ব কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নাম্বাৰ বিত থকাটো মিচিং পৰাগ উৎসৱ মিচিং সম্প্ৰদায়ৰ লোকে উদযাপন কৰে আৰু এই উৎসৱক নৰাচিগা বিহু বুলিও জনা যায় ঠিক আছে মনত ৰাখিবা এই যিটো পৰাগ উৎসৱ আছে এই পৰাগ উৎসৱটোক নৰাচিগা বিহু বুলিও জনা যায় আৰু এই যিটো পৰাগ উৎসৱ আছে এইটো কেতিয়া কৰা হয় বা মিচিংসকলে যেতিয়া শস্য চপায় সেই শস্য চপোৱাৰ পিছত এই উৎসৱটো পালন কৰে ঠিক আছে সাধাৰণতে যেতিয়া খেতি চপোৱা হয় বা শীত বা গ্ৰীষ্মকালত এই উৎসৱ 3 দিনলৈকৈ পালন কৰা হয় এইটো মনত ৰাখিবা বহুত বেছি ইম্পৰ্টেণ্ট হয় গতিকে কাৰেক্ট আনসাৰ অপশ্যন নাম্বাৰ ডি হ'ব মিচিং নেক্সট কুৱেশ্যনটি চাওঁ আহাচোন কুৱেশ্যনটি আছিল যে হুৱেৰ মধুপুৰ সত্ৰ ইজ চিটুৱেটেড মধুপুৰ সত্ৰ ক'ত অৱস্থিত সুধিছে অপশ্যন আছিলে এ ধুবুৰীত অপশ্যন নাম্বাৰ বিত দিছিলে নিউ জলপাইগুৰিত অপশ্যন চিত দিয়া আছিলে বঙাইগাঁও আৰু অপশ্যন নাম্বাৰ ডিত দিছিলে কোচবিহাৰ যে মধুপুৰ যে সত্ৰ আছে মধুপুৰ সত্ৰ এই চাৰিটা অপশ্যনৰ ভিতৰত কোনখিনি ঠাইত অৱস্থিত আমাক সুধিছে বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো এই কুৱেশ্যনটো আহিছিলে কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নাম্বাৰ ডিত থকাটো মধুপুৰ সত্ৰ কোচবিহাৰত অৱস্থিত আৰু এই মধুপুৰ সত্ৰ হৈছে মনত ৰাখিবা পশ্চিমবংগৰ কোচবিহাৰ জিলাত অৱস্থিত এটা ধৰ্মীয় অনুষ্ঠান কেন্দ্ৰ এই যিটো সত্ৰ আছে এই সত্ৰখন 16 শতিকাৰ ঠিক আছে 16 শতিকাৰ মাজভাগত কোচ ৰাজত্বৰ সময়ত স্থাপন কৰা হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ শিষ্য মহাপুৰুষ মাধৱদেৱৰ মৃত্যু এইখিনি ঠাইতে হৈছিল ঠিক আছে এইটো মনত ৰাখিবা গতিকে অপশ্যন নাম্বাৰ ডি টু কাৰেক্ট আনসাৰ হ'ব মধুপুৰ সত্ৰ কোচবিহাৰত অৱস্থিত এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটি আছিল যে হাউ মেনি বৰগীতছ ৱেৰ কম্প'জড বাই মাধৱদেৱ মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান আমাক সুধিছে বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই কুৱেশ্যনটো প্ৰায় আমাৰ কনফিউজিং হৈ থাকে ঠিক আছে অপশ্যন চোৱা এত আছিলে 191 অপশ্যন বিত আছিলে 198 অপশ্যন চিত দিছিলে 188 অপশ্যন নাম্বাৰ ডিত দিছিলে 180 মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ইয়াতে বিভিন্ন তথ্যসমূহ চালে বা কিতাপতো যদি তোমালোকে চোৱা কোনোবাখনত তোমালোকে 191 পাবা আৰু কোনোবাখনত আকৌ তোমালোকে 182 পাবা ঠিক আছে এতিয়া এনেকুৱা ধৰণৰ বেলেগ আমাৰ যিটো তথ্য পোৱাৰ কাৰণটো হৈছে যে মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা হৈছে 191টা কিন্তু সময়ৰ লগে লগে বহুতো পুথি হেৰুৱাৰ বাবে বৰ্তমান 182টা বৰগীতহে উদ্ধাৰ আৰু সংৰক্ষণ কৰা হৈছে গতিকে এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নাম্বাৰ এত থকাটো মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা হৈছে 191টা
এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যনটি আছিল Where was the first সত্ৰ established by শংকৰদেৱ শংকৰদেৱে ক'ত প্ৰথম সত্ৰ স্থাপন কৰিছিল অপশ্যন চোৱা এত আছিলে বৰদোৱা অপশ্যন নম্বৰ বিত দিছিলে বৰপেটা অপশ্যন চিত দিছিলে সুন্দৰীদিয়া আৰু অপশ্যন নম্বৰ ডিত দিছিলে মাজুলী আমাক সুধিছে যে শংকৰদেৱে ক'ত প্ৰথম সত্ৰ স্থাপন কৰিছিল বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ কি হ'ব তোমালোকে আমাক জনোৱাচোন কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডিত থকাটো শংকৰদেৱে প্ৰথম সত্ৰ স্থাপন কৰিছিল তো অপশ্যন ডি নহ'ব কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ এটো হ'ব ঠিক আছে বৰদোৱাত শংকৰদেৱে প্ৰথম সত্ৰ স্থাপন কৰিছিলে বৰদোৱাত আৰু বৰদোৱা কোনখন জিলাত আছে তোমালোকে কমেন্ট কৰাচোন বৰদোৱা কোনখন জিলাত আছে বৰদোৱা আছে নগাঁও জিলাত ঠিক আছে নগাঁও জিলাত বৰদোৱা আছে আৰু এই স্থানখিনিতে অৰ্থাৎ বৰদোৱাতে কি হৈছিল মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিল আৰু তেওঁ প্ৰথম নামঘৰ আৰু সত্ৰ ইয়াতে স্থাপন কৰিছিল অসমীয়া সংস্কৃতি আৰু ধৰ্মৰ বাবে এয়া হৈছে এক পবিত্ৰ স্থান ঠিক আছে গতিকে অপশ্যন নম্বৰ এ কাৰেক্ট হ'ব এই কুৱেশ্যনটি এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যনটো আছিল ফেমাছ ৰিফৰ্মাৰ পীতাম্বৰ দেৱগোস্বামী ৱাজ এন অধিকাৰী এট হুইচ সত্ৰ বিখ্যাত সংস্কাৰক পীতাম্বৰ দেৱগোস্বামী কোনখন সত্ৰৰ অধিকাৰী আছিল সুধিছে অপশ্যন এত দিছিলে আমাক বৰপেটা সত্ৰ অপশ্যন বিত দিছিলে গড়মূৰ সত্ৰ অপশ্যন চি কুৰুৱাবাহী সত্ৰ আৰু অপশ্যন নম্বৰ ডিত দিয়া আছিল দক্ষিণপাট সত্ৰ বিখ্যাত সংস্কাৰক পীতাম্বৰ দেৱগোস্বামী কোনখন সত্ৰৰ অধিকাৰী আছিল সুধিছে বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ বি2 গড়মূৰ সত্ৰৰ তেওঁ অধিকাৰী আছিল বিখ্যাত সংস্কাৰক পীতাম্বৰ দেৱগোস্বামী গড়মূৰ সত্ৰৰ অধিকাৰী আছিল তেওঁ 1885 চনৰ 10 জুন মাহৰ 10 তাৰিখে মাজুলীৰ শ্ৰী শ্ৰী গড়মূৰ সত্ৰত তেওঁ জন্মগ্ৰহণ কৰিছিল আৰু তেওঁৰ যেতিয়া 21 বছৰ হৈছিল 21 ইয়াৰ যেতিয়া তেওঁৰ হৈছিলে তেওঁ সত্ৰৰ সত্ৰাধিকাৰ হিচাপে নিযুক্তি লাভ কৰিছিল ঠিক আছে এটো মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় এতিয়া আমি নেক্সট কুৱেশ্যনটি চাওঁ কুৱেশ্যনটি আছিল হোৱেৰ ডিড শংকৰদেৱ ডাই শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল নিশ্চয় তোমালোক সকলোৱে জানাই একেবাৰে ইজি কুৱেশ্যন হয় অপশ্যন এত দিছিলে সুন্দৰীদিয়া সত্ৰ অপশ্যন বিত দিছিলে দক্ষিণপাট সত্ৰ অপশ্যন চি আউনীআটী সত্ৰ আৰু অপশ্যন নম্বৰ ডিত দিয়া আছিলে মধুপুৰ সত্ৰ শংকৰদেৱৰ মৃত্যু ক'ত হৈছে সুধিছে শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল তোমালোকে কমেন্ট কৰাচোন শংকৰদেৱৰ মৃত্যু ক'ত হৈছিলে অপশ্যনসমূহ চোৱা আৰু কমেন্ট কৰা শংকৰদেৱৰ মৃত্যু হৈছিল অপশ্যন ডি কাৰেক্ট হ'ব মধুপুৰ সত্ৰত ঠিক আছে মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল আৰু এই যিখন মধুপুৰ সত্ৰ আছে এই মধুপুৰ সত্ৰখন পশ্চিমবংগৰ ঠিক আছে এইটো মনত ৰাখিবা মধুপুৰ সত্ৰ ক'ত আছে কেতিয়াবা সুধিব পাৰে এই মধুপুৰ সত্ৰখন পশ্চিমবংগৰ কোচবিহাৰত ঠিক আছে পশ্চিমবংগৰ কোচবিহাৰত আছে বা অৱস্থিত ঠিক আছে গতিকে অপশ্যন নম্বৰ ডি কাৰেক্ট হ'ব এতিয়া চাও হা আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন অন হুইচ ডে মেডাম মেফি ইজ পাৰফৰ্মড এনুৱেলি প্ৰতি বছৰে কোন তাৰিখে মেডাম মেফি পালন কৰা হয় সুধিছে অপশ্যন এত আছিলে 31 জানুৱাৰী অপশ্যন বি 31 মাৰ্চ অপশ্যন চি 28 ফেব্ৰুৱাৰী অপশ্যন নম্বৰ ডি 31 মে গতিকে প্ৰতি বছৰে মেডাম মেফি কেতিয়া পালন কৰা হয় আমাক সুধিছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই কুৱেশ্যনটিৰ আনসাৰ তোমালোকক মই কৈ নিদিওঁ তোমালোকে আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা ঠিক আছে আৰু ইয়াৰ PDF সমূহৰ লগতে সম্পূৰ্ণ ভিডিওটো যদি তোমালোকে চাব বিচৰা এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা এপত তোমালোকে 150 প্লাছ কুৱেশ্যন পেপাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ ঠিক আছে
এই কুৱেশ্যন পেপাৰবোৰ একেবাৰে ফ্ৰীত পাবা আৰু যদি ক্লাছ কৰিব বিচৰা তোমালোকে 299 ৰুপিজ পে' কৰিব লাগিব 299 ৰুপিছত তোমালোকে 25,000 প্লাছ MCQ পাবা 1,000 প্লাছ তোমালোক PDF দিয়া হ'ব তোমালোকক পেইড টেলিগ্ৰামৰ ছাবস্ক্ৰিপশ্যন লগতে এপৰ ছাবস্ক্ৰিপশ্যন তোমালোকক দিয়া হ'ব আৰু যিখিনি ইম্পৰ্টেণ্ট গোটেইখিনি তাত তোমালোকৰ কভাৰ কৰি দিয়া হ'ব গতিকে এতিয়া ডেছক্ৰিপশ্যনত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰা